নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিডি আৰ্ট চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। কনসেপ্ট ভিডিঅ'ৰ আজিৰ বিষয়বস্তু হৈছে আগ্নেয়গিৰি, যাক ইংৰাজীত কোৱা হয় ভলকেনিজম বা এনেকৈও ক'ব পাৰি ভলকেনিক ইৰাপশ্যন মানে আগ্নেয়গিৰি উদ্গীৰণ। আগ্নেয়গিৰি উদ্গীৰণ সম্পৰ্কে তোমালোকে হয়তো সকলোৱে শুনিছা, কিন্তু আজি আমি এই ভিডিঅ'টোত আগ্নেয়গিৰি কিয় হয়, আগ্নেয়গিৰি আটাইতকৈ বেছিকৈ কোনবোৰ অঞ্চলত পোৱা যায়, আগ্নেয়গিৰিৰ প্ৰকাৰ, এই সকলো কথা এই ভিডিঅ'টোত জানিম। লগতে আমি এমচিকিউ কুৱেশ্যন আৰু আনসাৰো এই ভিডিঅ'টোতে পাম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আমি আজি এই ভিডিঅ'টোত প্ৰথমে আলোচনা কৰিম আগ্নেয়গিৰি উদ্গীৰণ সম্পৰ্কে, যাক কোৱা হয় ভলকেনিক ইৰাপশ্যন। ইয়াৰ পাছত আমি আলোচনা কৰিম মেগমা আৰু লাভা সম্পৰ্কে, মেগমা কি আৰু লাভা কি এই সম্পৰ্কেও জানিম। আগ্নেয়গিৰি উদ্গীৰণৰ কাৰণসমূহ জানিম, লগতে জানিম আগ্নেয়গিৰিৰ প্ৰকাৰ আৰু মডেল এমচিকিউ। প্ৰথমে আমি আগ্নেয়গিৰি সম্পৰ্কে জনাবলৈ লৈছো। তোমালোকে এই ছবিখন নিশ্চয় সকলোৱে দেখিছা, মানে ভূগৰ্ভৰ পৰা ভূপৃষ্ঠলৈকে জুইৰ শিখা কিছুমান ওলাই অহাৰ দৰে দেখা গৈছে। ইয়াকে আমি আগ্নেয়গিৰি উদ্গীৰণ বুলি কওঁ। অগ্নি মানে জুই নহয় জানো, তেনেধৰণেও আমি আগ্নেয়গিৰি নামটো মনত ৰাখিব পাৰোঁ। তোমালোক সকলোৱে জানা যে আমাৰ পৃথিৱীৰ অন্তৰ্ভাগত গলিত পদাৰ্থ পোৱা যায়, মানে যিমানবোৰ পদাৰ্থ আছে সকলোবিলাক গলিত অৱস্থাত পোৱা যায়, আৰু এই সম্পৰ্কে ইয়াৰ আগৰ কনসেপ্ট ভিডিঅ'সমূহত তোমালোকক সবিশেষ জনোৱা হৈছে। সেই গলিত পদাৰ্থসমূহ ভূপৃষ্ঠৰ কোনো অংশইদি যেতিয়া হঠাতে বাহিৰলৈ ওলাই আহে, সেইসমূহকে আমি আগ্নেয়গিৰি বুলি কওঁ বা আগ্নেয়গিৰি উদ্গীৰণ হোৱা বুলি কওঁ। যদি তোমালোকে পৰীক্ষাত লিখিব লগা হয় তেতিয়াহ'লে এনেধৰণে লিখিব পাৰা: ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকৰ ফাকেৰে ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত শিল, ধাতু, ধোঁৱা, ছাই আদি প্ৰবল বেগেৰে বাহিৰলৈ ওলাই আহে, তাকে আগ্নেয়গিৰি উদ্গীৰণ বোলে। এতিয়া আগ্নেয়গিৰি উদ্গীৰণৰ লগত মেগমা আৰু লাভা এই শব্দ দুটা বিশেষভাৱে জড়িত। তোমালোকে এই ছবিখনলৈ মন কৰা। পৃথিৱীৰ এই ছবিখন দেখুওৱা গৈছে, আৰু ভিতৰৰ যিসমূহ ৰঙা বা কমলা ৰঙেৰে দেখুওৱা হৈছে, এইখিনি হৈছে ভূগৰ্ভৰ তলত থকা গলিত পদাৰ্থসমূহ। আৰু এই গলিত পদাৰ্থসমূহ কোনো ফাকেৰে হঠাতে বাহিৰলৈ ওলাই আহে, আৰু বাহিৰলৈ ওলাই আহি বাহিৰৰ বায়ুমণ্ডলৰ সংস্পৰ্শত, বা যদি সাগৰৰ তল অংশত ওলাই আহে তেতিয়াহ'লে পানীৰ সংস্পৰ্শত, বা বৰষুণ পৰি থকা ঠাই হ'লে বৰষুণৰ সংস্পৰ্শত সেই জুলীয়া পদাৰ্থসমূহ লগতে গোট মাৰি আগ্নেয় শিললৈকে ৰূপান্তৰ হয়। এতিয়া আমি সহজভাৱে জানিবলৈ হ'লে ভূপৃষ্ঠৰ তলত বা ভূগৰ্ভত গোটেই গলিত পদাৰ্থসমূহক আমি মেগমা বুলি কওঁ, আৰু এই মেগমাসমূহ আগ্নেয়গিৰি উদ্গীৰণৰ জৰিয়তে যেতিয়া বাহিৰলৈ ওলাই আহে সেই একেখিনি পদাৰ্থকে আমি লাভা বুলি কওঁ। মানে মেগমা মানে হৈছে অভ্যন্তৰৰ অংশ, আৰু লাভা হৈছে ভূপৃষ্ঠলৈকে ওলাই অহা যিসমূহ পদাৰ্থ সেইসমূহ। মেগমা হৈছে অভ্যন্তৰত থকা গলিত পদাৰ্থ, আনহাতে এইসমূহ যেতিয়া ভূগৰ্ভৰ পৰা ওপৰৰ ভূপৃষ্ঠলৈ ওলাই আহে তাকেই লাভা বোলা হয়। মানে একেটা পদাৰ্থই ঠাই অনুসৰি ইয়াৰ নামসমূহ বেলেগ বেলেগ, আৰু মেগমাবোৰ সাধাৰণতে জুলীয়া অৱস্থাত পোৱা যায়, আৰু লাভাসমূহ লাহে লাহে জুলীয়াৰ পৰা কঠিনৰ ৰূপ লয়, যিহেতু বায়ুমণ্ডলৰ সংস্পৰ্শ পায় বা ঠাণ্ডা অঞ্চলৰ সংস্পৰ্শ পায়। উষ্ণতাৰ তাৰতম্যৰ কাৰণে এনে হোৱা দেখিবলৈ পোৱা যায়। এতিয়া চোৱা আগ্নেয়গিৰি উদ্গীৰণ হোৱা কাৰণসমূহ। কি কাৰণেনো এই ভূগৰ্ভৰ তলত থকা জুলীয়া পদাৰ্থসমূহ হঠাতে বাহিৰলৈ ওলাই আহে? এই কাৰণসমূহৰ ভিতৰত প্ৰথম কাৰণটো হৈছে পৃথিৱীৰ আভ্যন্তৰ আৰু ভূপৃষ্ঠৰ মাজত থকা উষ্ণতাৰ পাৰ্থক্য। ভূগৰ্ভৰ তলত বহু বেছি উষ্ণতা আছে, আৰু বহু বেছি উষ্ণ হোৱাৰ বাবেই ভূগৰ্ভৰ তলত লুৰ দৰে কঠিন পদাৰ্থসমূহ গলিত অৱস্থাত আছে, আৰু ভূপৃষ্ঠ সাধাৰণতে উষ্ণতাটো কম থাকে।
এতিয়া এই যে উষ্ণতাৰ যেটো তাৰতম্য এই উষ্ণতাৰ তাৰতম্যৰ কাৰণে আগ্নেয়গিৰি উদ্গীৰণ হয় আৰু আগ্নেয়গিৰি উদ্গীৰণৰ সময়ত বহু কলা ধোঁৱা ছাই শব্দ এইসমূহৰ উৎপন্ন হয় তোমালোকক সহজতে যদি বুজাবলৈ যাওঁ তেতিয়া হলে কেৰাহী এটা জুইৰ ওপৰত থৈ দিলে তাত যদি আমি ঠাণ্ডা পানী ঢালি দিওঁ গৰম কেৰাহীটোত তেতিয়া বহুত শব্দ কৰি ধোঁৱা বা পানীখিনি গেছীয় অৱস্থালৈকে পৰিণত নহয় জানো ঠিক একেদৰে ভূগৰ্ভত যেতিয়া 6000 ডিগ্ৰী 5000 ডিগ্ৰী বা এনেকুৱা বহুত বেছি উষ্ণ পদাৰ্থসমূহ থাকিব আৰু ভূপৃষ্ঠৰ ওপৰত যেতিয়া শীতল বা সাধাৰণ উষ্ণতা থাকিব এই দুয়োটা উষ্ণতাৰ মাজত পাৰ্থক্য ঘটিলে অতৰ্কিতেই বহু ডাঙৰ শব্দৰ সৃষ্টি হয় ধোঁৱাৰ সৃষ্টি হয় আৰু ভিতৰত থকা মেগমাসমূহ অতি জোৰেৰে বাহিৰলৈ ওলাই আহে গতিকে এইটো হৈছে প্ৰধান আৰু প্ৰথম কাৰণ আগ্নেয়গিৰি উদ্গীৰণ হোৱাৰ দ্বিতীয়টো কাৰণ হৈছে ফলকৰ গতি তথা সীমামূৰীয়া ঠাই তোমালোকক ইয়াৰ আগৰ যেটো ফলক বিবৰ্তন তত্ত্বৰ ভিডিও তাত তোমালোকক ফলকৰ গতি সম্পৰ্কে ভালকৈ বুজাই কৈছিলো এই ফলকসমূহৰ গতি বা দুখন ফলকৰ সীমাত কিছুমান দুৰ্বল অংশ থাকে আৰু এই দুৰ্বল অংশইদি ভূগৰ্ভৰ পৰা গলিত পদাৰ্থসমূহ বাহিৰলৈ ওলাই অহাৰ সুবিধা পায় আৰু এনেদৰে সুবিধা পোৱা ঠাইদি যেতিয়া ভিতৰৰ মেগমাসমূহ বাহিৰলৈ ওলাই আহে তেতিয়াই আগ্নেয়গিৰি উদ্গীৰণ হয় গতিকে ফলকৰ গতি বা সীমামূৰীয়া ঠাইৰ কাৰণেও আগ্নেয়গিৰি উদ্গীৰণ হয় তৃতীয়তে এস্থেনোস্ফিয়াৰৰ ফাক বা বিদৰ আমাৰ যেটো এস্থেনোস্ফিয়াৰ আছে ভূপৃষ্ঠৰ তলত আমি যেতিয়া সেই বিভিন্ন ধৰণৰ স্তৰবিলাকৰ বিষয়ে অধ্যয়ন কৰিছিলো তাত তোমালোকে পাইছিলা এস্থেনোস্ফিয়াৰ বুলি এটা স্তৰ আছে যেটো থুনুকা এটা স্তৰ সেই থুনুকা স্তৰটোৰ কিছুমান ফাক থাকিব পাৰে বা কৰবাত ফুটা থাকিলে বা দুৰ্বল অংশ থাকিলে সেই সমূহেদিও আগ্নেয়গিৰি উদ্গীৰণ হ'ব পাৰে এনে ধৰণৰ কাৰণসমূহৰ বাবে আগ্নেয়গিৰি উদ্গীৰণ হোৱা দেখিবলৈ পোৱা যায় এইবাৰ চোৱা আগ্নেয়গিৰি প্ৰকাৰ সম্পৰ্কে ক্লাসিফিকেশন মানে আগ্নেয়গিৰিসমূহক কিমানটা ভাগত ভাগ কৰা হৈছে লাভাৰ প্ৰকাৰ ভূগঠন এইসমূহৰ ওপৰত ভিত্তি কৰি আগ্নেয়গিৰিক বহুতো ভাগত ভাগ কৰিব পৰা যায় কিন্তু বিস্ফোৰণ বা সক্ৰিয়তা আগ্নেয়গিৰিটো কিমান সক্ৰিয় হৈ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আগ্নেয়গিৰিসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰথম ভাগটো হৈছে সক্ৰিয় বা এক্টিভ আগ্নেয়গিৰি যাক জাগ্ৰত আগ্নেয়গিৰি বুলিও কোৱা হয় দ্বিতীয়টো হৈছে সুপ্ত আগ্নেয়গিৰি ইংৰাজীত ডৰমেন্ট বুলি কয় আৰু তৃতীয়টো হৈছে মৃত বা বিলুপ্ত ডেড অৰ এক্সটিংক্ট ভলকেনো বুলি কোৱা হয় এতিয়া এই কেইটানো কেনেকৈ ইয়াক ভাগ কৰা হৈছে হেতু জানি লোৱা সক্ৰিয় শব্দটোৰ অৰ্থ মানে ই সচেতন বা অনবৰতে ইয়াৰ পৰা আগ্নেয়গিৰি উদ্গীৰণ হৈ থাকে আৰু তেনে ধৰণৰ আগ্নেয়গিৰি কেইটামানৰ মই উদাহৰণ দিছো যিহেতু পৰীক্ষাত উদাহৰণসমূহ অতি গুৰুত্বপূৰ্ণ হয় মাউন্ট এটনা ইন ইউৰোপৰ মাউন্ট এটনা নামৰ যেটো আগ্নেয়গিৰি হেতু এক্টিভ আগ্নেয়গিৰি মাজে মাজে ইয়াৰ উদ্গীৰণ হৈয়ে থাকে কিলাউৱে ইন পেসিফিক আইল্যান্ডৰ এই কিলাউৱে নামৰ যেটো আগ্নেয়গিৰি আছে এটো তেনে ধৰণৰ এক্টিভ ভলকেনো আৰু এৰেবাছ এন্টাৰ্কটিকাত যেটো আগ্নেয়গিৰি আছে সুপ্ত আগ্নেয়গিৰি সুপ্ত মানে শুই থকা মানে এই আগ্নেয়গিৰিটো শুই আছে বা বহু দিন ই উদ্গীৰণ হোৱা নাই কিন্তু কেতিয়াবা উঠিব বা কেতিয়াবা ইয়াৰ পৰা আগ্নেয়গিৰি উদ্গীৰণ হ'ব সেই কাৰণে ইয়াক সুপ্ত আগ্নেয়গিৰি বা ডৰমেন্ট ভলকেনো বুলি কোৱা হয় এনে ধৰণৰ আগ্নেয়গিৰিসমূহ হৈছে মাউন্ট কিলিমাঞ্জাৰো তানজানিয়া আফ্ৰিকা এণ্ড মাউন্ট ফুজি ইন জাপান মাউন্ট ফুজি জাপানৰ তাৰপিছত মাউন্ট কিলিমাঞ্জাৰো এই কেইটা আগ্নেয়গিৰি হৈছে ডৰমেন্ট বা সুপ্ত আগ্নেয়গিৰি ইয়াৰ পাছত আহিলে মৃত মানে ই আৰু আগ্নেয়গিৰি বহু বছৰ আগতে বা বহু হাজাৰ বছৰ আগতে ইয়াত আগ্নেয়গিৰি উদ্গীৰণ হৈছিল কিন্তু বহু হাজাৰ বছৰ ইয়াৰ পৰা আগ্নেয়গিৰি উদ্গীৰণ হোৱা নাই আৰু ভৱিষ্যতেও ইয়াৰ পৰা আগ্নেয়গিৰি যে উদ্গীৰণ হ'ব তেনে ধৰণৰ কোনো আশা নাই এইসমূহ আগ্নেয়গিৰিক মৃত বা বিলুপ্ত আগ্নেয়গিৰি বুলি কোৱা হয় ইয়াৰ উদাহৰণ হৈছে মাউন্ট থিয়েলছেন মাউন্ট পোপা আৰু মাউন্ট পোপাটো মিয়ানমাৰত আছে এই কেইটা এনে ধৰণৰ আগ্নেয়গিৰি গতিকে তোমালোকে এই ভিডিওটোৰ জৰিয়তে আগ্নেয়গিৰিৰ প্ৰকাৰসমূহ জানিব পাৰিলা এটা গুৰুত্বপূৰ্ণ কথা এটো মনত ৰাখিবা পৃথিৱীত যিমানসমূহ আগ্নেয়গিৰি আছে তাৰে প্ৰায় 65%তকৈও অধিক আগ্নেয়গিৰি প্ৰশান্ত মহাসাগৰৰ পাৰ অঞ্চলত আছে প্ৰশান্ত মহাসাগৰৰ চাৰিওফালে আগ্নেয়গিৰিসমূহ আছে আৰু এইসমূহ আগ্নেয়গিৰি বলয় বুলি কোৱা হয় এই অঞ্চলতে পৃথিৱীত যিমান বিলাক আগ্নেয়গিৰি আছে তাৰে 65%তকৈও বেছি আগ্নেয়গিৰি এই অঞ্চলটোতে পোৱা যায়
এতিয়া তোমালোকৰ বাবে মডেল MCQ কোৱেশ্চন এটা ৰাখিছো এটো চোৱা তলৰ কোনটো সক্ৰিয় আগ্নেয়গিৰি নহয় ইয়াতে আগ্নেয়গিৰি কেইটা নাম দিছে কোনটো এক্টিভ আগ্নেয়গিৰি নহয় হেতু দিয়া গৈছে মাউন্ট এটনা ইন ইউৰোপ কিলাওয়ে ইন দা পেসিফিক আইল্যান্ডস এৰেবাস ইন এন্টাৰ্কটিকা ইয়াৰে এই গুটেই কেইটাই সক্ৰিয় আগ্নেয়গিৰি কোনটো নহয় ফুজি ইন জাপান জাপানৰ ফুজি আগ্নেয়গিৰিটো সক্ৰিয় আগ্নেয়গিৰি নহয় আজিৰ ভিডিওটো ইমানতে সামৰিছো আশা কৰিছো তোমালোকে আগ্নেয়গিৰি সম্পৰ্কে সবিশেষ জানিব পাৰিলা আৰু এই PDF ফাইলটো তোমালোকক টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম গতিকে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লবা আজিৰ ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ